নমস্কাৰ, মই ময়ূৰী জেদয়। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ গ্ৰিডত যদি কেনেবাকৈ গম পাইছে 5 মিচিং হৈ আছে, নিউমেৰলজি হিচাপত চাই আপোনালোকে চেক কৰিব পাৰে, বা যোনে নিউমেৰলজি চেক কৰি দিয়ে তাৰ লগত হয়তো যোগাযোগ কৰিব পাৰে। মই এনেকৈ এইবিলাক অলপমান চাই দিওঁ, তথাপিতো যদি গম পাইছে আপোনালোকৰ গ্ৰিডত 5 মিচিং হৈ আছে, তেনেহ'লে আপোনালোকে গম পাব যে আপোনালোকৰ প্ৰপাৰ্টি হ'লেও মানে বাহিৰে বাহিৰে থাকিব। আৰু লগতে ষ্টুডেণ্টৰ ফালৰ পৰাও কৈছোঁ, যিবিলাক ষ্টুডেণ্টৰ গ্ৰিডত 5 মিচিং হৈ থাকে, তেনেবোৰ ষ্টুডেণ্টৰ ক্ষেত্ৰত গম পোৱা গৈছে যে পঢ়িলেও মূৰৰ ওপৰেদি গুচি যায়। যিমানেই নপঢ়ক কিয় 100ৰ 100 ৰিজাল্ট নাপায়। আপোনালোকেতো গমেই নাপায় ক'ত কেনেকৈ কাৰ ইছ্যু হৈ আছে। যদি এই বিষয়ে জানিব বিচাৰে, মই ময়ূৰী জেদয় বঙাইগাঁৱত থাকোঁ, মোৰ লগত যোগাযোগ কৰিব পাৰে। তাৰ কাৰণে থেংক ইউ।